বতাহে সুৰ দিয়া ৰ'দে কথা কোৱা কাচিয়লি শুনি আছে ৰেডিঅ' মন যায় অসমৰ আৱেগ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন শুভংকৰ আছো আপোনাৰ সৈতে অনুষ্ঠানৰ নাম কাচিয়লি বিহু অকল অসমতেই নহয় মানে বিহুৰ অনুষ্ঠান আমি কেৱল অসমতেই চাবলৈ যাব নালাগে বিহু সমগ্ৰ পৃথিৱীতে আজিকালি আমাৰ অসমৰ যিমান মানুহ য'তে আছে সকলোৱে বিহু পাতে বেংগলোৰতো বিহু পাতিছে আসাম এছ'চিয়েশ্যন বেংগলোৰত বিহু পাতিছে আৰু আসাম এছ'চিয়েশ্যন বেংগলোৰৰ প্ৰেছিডেণ্ট ডক্টৰ মনদীপা দাস আছে আমাৰ সৈতে আজি এইখন যিখন বিহু অনুষ্ঠান আয়োজন কৰিছে এই বিহুৰ অনুষ্ঠানৰ এক্সক্লুচিভ ৰেডিঅ' পাৰ্টনাৰ হৈছে ৰেডিঅ' মন যায় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন বা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে আসাম এছ'চিয়েশ্যন বেংগলোৰে আয়োজন কৰা এই বিহুখনিৰ বিষয়ে এই বিহুখনিৰ ইতিহাস সম্পৰ্কে অকণমান জানিবলৈ বিচাৰিম নমস্কাৰ প্ৰথমতে ৰেডিঅ' মন যায়ক অশেষ ধন্যবাদ অসম এছ'চিয়েশ্যন বেংগলোৰে অনুষ্ঠিত কৰিব ওলোৱা এই বহাগ উৎসৱৰ বিষয়ে দুই এষাৰমান ক'বলৈ আমাক সুবিধা দিয়াৰ বাবে আমাৰ এই বহাগ উৎসৱৰ ইতিহাস বুলিবলৈ গ'লে আমি যেতিয়াৰ পৰা অসম এছ'চিয়েশ্যনৰ আৰম্ভণি হয় তেতিয়াৰ পৰাই আমি এই বহাগ উৎসৱ পাতি আহিছোঁ প্ৰতি বছৰে আমি আয়োজন কৰোঁ আৰু এই মাজতে ক'ভিড মহামাৰীৰ কাৰণে আমি 2 বছৰ পালন কৰিব পৰা নাছিলোঁ কিন্তু তাৰপিছত আমি পুনৰ আৰম্ভ কৰিছোঁ আৰু এই আমি যিখিনি অসমীয়া মানুহ বেংগলোৰত থাকোঁ তাৰ যদিও আমি ইমূৰ সিমূৰ হয় চহৰখনৰ আমি গোটেইখিনিয়ে গোট খাবলৈ সুযোগ বিচাৰি থাকোঁ আৰু এইটো আমাৰ বৰ মৰমৰ আৰু বৰ আগ্ৰহেৰে অপেক্ষা কৰা এটা অনুষ্ঠান আমি নিজৰ কৰ্মজীৱনৰ নিজৰ সাংসাৰিক জীৱনৰ ব্যস্ততাৰ মাজতো গোটেইখিনিয়ে একেলগে গোট খাই পেলাই ভালকৈ আমি এই মানে বহাগ উৎসৱটো ঘৰৰ পৰা দূৰত পালন কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰোঁ ধন্যবাদ আমি আৰু কথা পাতিম শুনি থাকক আপুনি ৰেডিঅ' মন যায় অসমৰ আৱেগ শুনি আছে ৰেডিঅ' মন যায় অসমৰ আৱেগ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন শুভংকৰ আছো আপোনাৰ সৈতে অনুষ্ঠানৰ নাম কাচিয়লি আমি বেংগলোৰৰ আসাম এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট ডক্টৰ মনদীপা দাসৰ সৈতে কথা পাতি আছিলোঁ তেওঁলোকে বিহু পাতিছে বেংগলোৰত আৰু এইবাৰ আপোনালোকৰ বিহুৰ অনুষ্ঠানৰ বিশেষ কি আমাক অলপ জনাব নেকি বা আমি জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে এইবাৰ আমাৰ বহাগ উৎসৱত আমাৰ মাজত উপস্থিত থাকিব অসমৰ প্ৰসিদ্ধ গায়ক গৌতম কোঁৱৰ আৰু লতাশিল বিহুৰাণী পাহাৰী বুঢ়াগোহাঁই আমি তেওঁলোক দুয়োগৰাকী অতিথি শিল্পীক আমাৰ মাজত পাবলৈ পাই অত্যন্তই আনন্দিত হৈছোঁ আৰু আমি অতি আগ্ৰহেৰে অপেক্ষা কৰিছোঁ তেওঁলোকৰ পাৰফৰ্মেঞ্চ উপভোগ কৰিবলৈ তাৰোপৰি আমাৰ স্থানীয় দলে বিহু উৎসৱত হুঁচৰি পৰিৱেশন কৰিব আৰু আমাৰ অসম এছ'চিয়েশ্যন বেংগলোৰৰ যিখন ইন হাউচ আলোচনী যিখন আছে উৰুলি নামেৰে দ্বিবাৰ্ষিক আলোচনী হয় সেয়া আৰু 3টা ভাষাত সেইখন আমি প্ৰকাশ কৰোঁ অসমীয়া ইংৰাজী আৰু কানাডা আমি নতুনকৈ কানাডা ছেকশ্যন 2 আৰম্ভ কৰিছোঁ সেই তাৰে অষ্টদশ যিখন সংস্কৰণ সেইটো সংস্কৰণ এই উন্মোচন কৰা হ'ব যাৰ থিমটো হৈছে এইবাৰ অসম আৰু অসমৰ জনজাতীয় ৰাইজৰ মানে সাজপাৰ গতিকে সেইটোৰ ওপৰত ভিত্তি ৰাখিয়ে আমি এটা আমাৰ ইয়াত থকা সংস্থাখিনিৰ মানে গোটেইখিনিকে সাঙুৰি লৈ আমি এটা অথেণ্টিক ট্ৰেডিশ্যনেল ড্ৰেছেছ অফ নৰ্থ ইষ্ট মানে আমাৰ যিখিনি আমাৰ পাৰম্পৰিক যিখিনি সাজপাৰ সেইখিনি পৰিৱেশন কৰিবলৈ এটা ফেশ্বন শ্ব' আমি এটা অৰ্গেনাইজ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে এইকেইটাই আমাৰ এইবাৰৰ মানে মুখ্য আকৰ্ষণ আৰু মানে ধন্যবাদ আমি আৰু কথা পাতিম শুনি থাকক আপুনি ৰেডিঅ' মন যায় অসমৰ আৱেগ শুনি আছে ৰেডিঅ' মন যায় অসমৰ আৱেগ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন শুভংকৰ আছো আপোনাৰ সৈতে অনুষ্ঠানৰ নাম কাচিয়লি বিহু আজিকালি আমাৰ পৃথিৱীৰ সকলো স্থানতে আয়োজন কৰা হয় আমাৰ অসমৰ পৰা যিমানবিলাক লোক হয়তো কোনোবা USA আছে কোনোবা UK আছে কোনোবা বেংগলোৰ কোনোবা দিল্লীত
সকলোতে বিহুৰ অনুষ্ঠান আজিকালি আয়োজন কৰা হয় গিনিজ বুকতো বিহুৰ নাম লিপিবদ্ধ হৈছে বিহুক লৈ যথেষ্ট উৎসুকতা পৃথিৱীত দেখা দিছে বা আপোনাৰ পৰা জানিবলৈ বিচাৰিম আমাৰ সৈতে ডক্টৰ মনদীপা দাস আছে বেংগলোৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আৰু তেওঁলোকে বিহু আয়োজন কৰি আছে বা হয় আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে তাত থকা যিসকল ব্যক্তি মানে অসমৰ যিসকল লোক তেওঁলোকৰ কথা কোৱা নাই বেংগলোৰৰ ব্যক্তিসকলৰ মাজত বিহুক লৈ কেনেকুৱা ধৰণৰ এটা চিন্তাধাৰা গঢ় লৈ উঠিছে আপুনি অকণমান আমাক জনাব পাৰিব নেকি অসম এছ'চিয়েশ্যন বেংগলোৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানবোৰৰ মাজেৰে আমি আমাৰ অসমৰ ঐতিহ্য আৰু সংস্কৃতি আমাৰ ইয়াৰে লোকেল কানাডা মানুহখিনিৰ মাজত প্ৰচাৰ কৰিবলৈ আমি সদায় দিনে চেষ্টা কৰি আহিছোঁ আৰু আমাৰ ধৰক বিহুৰ সময়ত আৰু পূজাৰ সময়ত যিখিনি আমি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰোঁ তাতে আমি তেওঁলোকক ইনভাইট কৰোঁ আৰু গতিকে এইখিনি আমি কৰিয়ে আহিছোঁ তাৰোপৰি আমি ধৰক বেংগলোৰ হাব্বা বুলি যিটো তেওঁ মানে গভৰ্ণমেণ্ট অফ কৰ্ণাটকাই অৰ্গেনাইজ কৰা তাতেও আমি সুযোগ পাইছিলোঁ আমাক অপৰচুনিটি দিয়া হৈছিলে গতিকে আমি তাতেও আমাৰ নিজৰ বিহু নৃত্য তাৰপিছতে সত্ৰীয়া নৃত্য এইবোৰ আমি পৰিৱেশন কৰিছোঁ আৰু যোৱা ছেপ্টেম্বৰ মাহত ৱৰ্ল্ড কফি কনফাৰেন্স যেতিয়া ইয়াত পালন কৰা হৈছিল বেংগলোৰত তেতিয়াও আমাৰ স্থানীয় দলে তাত হুঁচৰি পৰিৱেশন কৰিছিলে গতিকে আমি এইটো সদায় দিনে চেষ্টা কৰি আছোঁ যেন আমাৰ যিখিনি আমাৰ ৰিচ কালচাৰ হেৰিটেজ অসমৰ সেইখিনি আমি আমাৰ ইয়াৰ মানুহখিনিৰ মাজত আমি যেন তেওঁলোকক যেন আমি এইখিনি পৰিচিত কৰোঁ তাৰ কাৰণে আমি সদায় দিনে চেষ্টা কৰি আহিছোঁ ধন্যবাদ আমি আৰু কথা পাতিম শুনি থাকক আপুনি ৰেডিঅ' মন যায় অসমৰ শুনি আছে ৰেডিঅ' মন যায় অসমৰ আৱেগ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন শুভংকৰ আছো আপোনাৰ সৈতে অনুষ্ঠানৰ নাম কাচিয়লি ৰেডিঅ' মন যায়ত আমি কথা পাতিলোঁ বেংগলোৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট বেংগলোৰৰ আছাম এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট ডক্টৰ মনদীপা দাসৰ সৈতে বা বহুত বহুত ধন্যবাদ আপুনি আমাক সময় দিয়াৰ বাবে শেষত অসম এছ'চিয়েশ্যন বেংগলোৰৰ তৰফৰ পৰা মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেডিঅ' মন যায়লৈ আৰু আমাক এই যে সুযোগটো দিছে আমাৰ বহাগ উৎসৱৰ বিষয়ে দুই এষাৰমান ক'বলৈ তাৰ কাৰণে ধন্যবাদ আপোনাক কৈ থওঁ যে আছাম এছ'চিয়েশ্যন বেংগলোৰে যিখন বিহু আয়োজন কৰিছে বিহুৰ এক্সক্লুচিভ ৰেডিঅ' পাৰ্টনাৰ হৈছে ৰেডিঅ' মন যায় অসমৰ আৱেগ আপুনিও আমাৰ এপটো ডাউনলোড কৰিবলৈ নাপাহৰিব প্লে ষ্ট'ৰৰ পৰা আৰু আপোনাৰ বন্ধু বৰ্গক আপোনাৰ পৰিয়ালক সকলোকে জনাওক ডাউনলোড কৰিবলৈ প্লে ষ্ট'ৰত আৰু আমাৰ ছ'চিয়েল মিডিয়া পেজসমূহ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব শুনি থাকক ৰেডিঅ' মন যায় অসমৰ আৱেগ